Audio Jungle. Audio Jungle. মা কোৱা দেহা পাপাক কবাচোন মোক কম্পাছ এটা কিনি দিবলৈ কাৰণে হ'ব দিয়া কম তুমি স্কুলত দুষ্ট কৰা নেকি নকৰো তোমাক কোনোবাই জোকাই নেকি নজোকাই মা কিয় সুধিছা এনেই সুধিছো আৰু নজোকাই মোৰ ঢেৰ ফ্ৰেণ্ড আছে আৰু স্কুলৰ বা কেইজনীয়ে মোক বহুত মৰম কৰে হয় নেকি মা হ'ব দিয়া তুমি এতিয়া পঢ়াগে যোৱা মই পাপা আহিলে কৈ দিম তোমাক কম্পাছ এটা লাগে বুলি ঠিক আছে হ'ব মা চাওঁতে চাওঁতে ছোৱালীজনী ডাঙৰে হ'ল স্কুলত পঢ়িব পৰাই হ'ল তাইক যাতে সেইটো পোক কোনো মূৰত সোমোৱাই নিদিয়ে যে আমি তাইৰ আচল মাক দেউতাক নহয় মই তাইক ইমানেই মৰম কৰিম সেইটো অনুভৱেই হ'ব নিদিম মোৰ ছোৱালীজনী চাগে ডাঙৰেই হ'ল সেই সৰুতে এৰি থৈ অহা তাইক এতিয়ালৈকে মুখখনে দেখা পোৱা নাই যাবলৈ কাৰণে এখেতে যাবলৈ নিদিয়ে কি হ'ল মা কি চিন্তা কৰিছা তুমি নাই একো চিন্তা কৰা নাই তুমি ভণ্টিৰ কথা ভাবি আছা ন তুমি কেনেকৈ জানিলা মই সকলো গম পাওঁ মা তোমাৰ যে ভণ্টিলৈ মনত পৰে নপৰিবনো কিয় তাই মোৰ নিজৰ ছোৱালী কিন্তু দেউতাই এইটো কথা একেবাৰে মানি নলয় আৰু এতিয়া যাবলৈ নোপোৱা হলো তালৈ তাই এতিয়া ডাঙৰ হ'ল চাগে তোৰ ডাঙৰ হ'বই তহঁত দুজনী মোৰ নিজৰ ছোৱালীও তোক যিমান ভাল পাওঁ তাইকো সিমানে ভাল পাওঁ মই জন্ম দিলো হয় কিন্তু প্ৰতিপালন বেলেগে কৰি আছে তুমি কিয়নো এৰি থৈ আহিব লাগে লৈ আহিব লাগিছিল ইয়ালৈ লৈ অহা হয় তাই চাগে আকৌ বাচি নাথাকিল হয় তাইক দেউতাই মাৰি পেলালে হয় সেইকাৰণে তাইক থৈ আহিলো আৰু যি ঘৰত থৈ আহিলো বহুত ভাল মানুহ ঘৰ মই বহুত দিন তাতে আছিলো আৰু তাইও তাতে জন্ম হ'ল মই তাইক নাম এটাও দিব নোৱাৰিলো জন্ম হোৱাৰ দিনাই মই গুচি আহিলো ইয়ালে তই আকৌ এইবোৰ কথা দেউতাক নকবি নহলে দেউতাই খং কৰিব নকওঁ মা কিয় কম আকৌ মই জানো নহয় দেউতাৰ কথা দেউতাৰ খংটোৰ কথা কাম এটা কৰো নেকি কি কাম দুইজনীয়ে গৈ পেলাই তাইক চাই আহোগে নেকি তাই কেনেকৈ আছে তই পাগল হোৱা নাইতো দেউতাই কাটিব দুইজনীকে সদায় কি তুমি এনেকৈ চিন্তা কৰি থাকিবা নেকি এনেকৈ থাকিব লাগিব আৰুতো একো কৰিবই নোৱাৰো ভগৱানে যদি মিলাই তেতিয়াহ'লে কেতিয়াবা লগ পাম আৰু নহলে নাপাওঁ এনেকৈ বুকুত ক্ষীৰ এটুকুৰা বান্ধিয়ে থাকিম ঠিক আছে তেতিয়াহ'লে এজনী চুনু নহয় নে বৰমা মই কলৈ যোৱা পাহিহঁতৰ ঘৰলৈ যাওঁ খেলিবলৈ কাৰণে হয় নেকি মায়ে ঘৰত আছেনে আছে ঠিক আছে ৰাস্তাত কাষে কাষে যাবা দেই গাড়ী মটৰ ধেৰ নহয় মায়ে থব আহিব নোৱাৰিলে মই এতিয়া ডাঙৰ হলো নহয় বৰমা নিজে নিজে আহিব পৰা হলো হয় নেকি ভালকৈ যাবা হ'ব দিয়ক আহিলি আহিলো বল আকৌ খেলোগে আমাৰ ঘৰৰ পিছফালে খেলিম তাতে সকলো বস্তু আছে বল তেতিয়াহ'লে মই ৰান্ধনি হ'ম তোক মই ভাত দিম হ'বনে নহ'ব মই ৰান্ধিম সেইটো কাৰণে তোক মই বেয়া পাওঁ তই কথাবোৰ বুজি নাপা নহ'ব মই ৰান্ধিম বুলি কৈছোনে নহ'ব কৈছো নে নাই মই ৰান্ধিম বুলি দুখ পাইছো মই এৰি দে তোৰ লগত আজিবা মই খেলিবলৈ নাহো ইমান জোৰকে মাৰিছো তই মোক নেলাগে যা তোৰ নিচিনা এজনী মোৰ লগত খেলিবলৈ কাৰণে মই অকলে খেলিম নেলাগে তই আহিবলৈ আমাৰ ঘৰলৈ আমাৰ মাক কৈ দিম তই মোক মাৰিছ বুলি মায়ে দিব তোক যা তোৰ মায়ে মোক একো কৰিব নোৱাৰে আৰু জানো নহয় সেইজনী তোৰ মা হয়নে নহয় কি জানো তই সেইজনী মোৰ মায়ে একোডাল সেইজনী তোৰ মা নহয় মোৰ মায়ে কৈ থকা শুনিছো নহয় চুনুৰ মাকজনী বোলে নিজৰ মাক নহয় তাইক বেলেগে জন্ম দি পেলাই গুচি গ'ল এতিয়া যোনজনী তোৰ মা সেইজনীয়ে বোলে তোক তুলি তালিহে ডাঙৰ দীঘল কৰিছে আমাৰ আকৌ নিজৰ মা তোৰ মায়ে মোক একোডাল কৰিব নোৱাৰে তই মোক মিছা কথা নকবি মিছা কথা কলে ঠেং চুটি হয় একো মিছা কথা কোৱা নাই মই সুধি চাবি যা তোৰ মায়েৰক তাৰপিছত গম পাবি হাৰে চুনু কি হ'ল তোৰ মা তই খেলিবলৈ যোৱা নাছিলি জানো গৈছিলো তেতিয়াহ'লে পাহিয়ে মোক মাৰিলে কি মা আৰু পাহিয়ে মোক ঢেৰ কথা কৈছে কি কৈছে তাই তুমি বোলে মোৰ আচল মা নহয় মোৰ আচল মা বেলেগহে তাই তেনেকৈ কৈছে তাই মাকহেনে বোলে কথা পাতি থাকে চুনুৰ মাকজনী নিজৰ মাক নহয় বুলি তাই কৈছে তোৰ মাৰক খুলি চাবিগে যা মোক একো কৰিব নোৱাৰে তেনেকৈ কৈছে মা তুমি মোৰ নিজৰ মা নহয় নেকি মই তোৰ নিজৰ মা মই তোক জন্ম দিছো তই ঘৰত থাক মই আহি আছো মই যাম নালাগে তই যাবলৈ ঘৰতে থাক দেউতা আহিব এতিয়া দেউতা আহিলে কবি মই সিহঁতৰ ঘৰলৈ যোৱা কথা ঠিক আছে পাহি ওলাই আহ তই মোৰ ছোৱালীজনীক কন্দুৱাই পঠাইছ কি হলো বাইদেউ আপুনি মোৰ ছোৱালীজনীক এনেকৈ চিঞৰিছে যে কিয় জীয়াকে সুধি নাথাকিলে মোৰ ছোৱালীজনী কি কৈ পঠাইছে কি কলি ধুনু কিনো কলো তাই অলপতে কান্দে মই বোলো মই ৰান্ধনি হ'ম তেনেকৈ কওঁতে তাই কৈছে মই ৰান্ধনি হ'ম কান্দিলে অলপতে সঁচা কথাটো কৈ নিদিয় কিয় কি কৈছিলি তই আমাৰ কিনো কলো সেইজনী আপোনাৰ ছোৱালী নহয় বুলি কলো আৰু কি কলো দেখিছ জীয়ৰৰ মুখখন কেনেকৈ লাওপাত কচুপাত এটি বয়সতে ইমান কথা কবলৈ পাৰে তই কিয় তেনেকৈ কলি তাই কিয় তোমালোকে এজন কথা পাতি থাকা চুনু এজনী নিজৰ মাক নহয় বুলি মই শুনাৰ কাৰণে কৈছো একেবাৰে চৰতে নহয় যা ভিতৰলৈ যা
পঢ়া শুনা কাম নাই, ডাঙৰ মানুহে কি কথা পাতি থাকে সেইবোৰে শুনি থাক। ভিতৰলৈ যা বুলি কৈছো, ভিতৰলৈ যা। পিটন নাখাও যদি, নহলে কিন্তু কথা দিগদাৰ হব। অ বাইদেউ, বেয়া নাপাব দিয়ক, সৰু ছোৱালী, মুখৰ পৰা কিবা এটা ওলাই গল, আপুনি বেয়া নাপাব। অ কেলে বেয়া নাপাম, ইমান ডাঙৰ কথা এটা কবলৈ পাৰিলে তাই। আৰু ভুল তহঁতৰ গাতহে, তহঁতে এইবোৰ কথা কিয় পাতি থাক হা? লোকৰ কথাকে পাতি থাক মানে তহঁতে, নিজৰ কাম বন নাই। আমি কিবা তাইৰ আগত কৈ আছিলো নেকি? যাৰ আগতে নকওঁ, তহঁতৰ কবলৈ কি দৰকাৰ? মই তাইক দেখিছো, মই খুৱাম, মই পিন্ধাম, তহঁতৰ কিয় ইমান গা জ্বলিছে হা? চাবি কিন্তু, আৰু যদি নেক্সট টাইম মোৰ ছোৱালীজনীৰ বিষয়ে এনেকৈ কয়, তেনেহলে কথা দিগদাৰ হব। সেইজনী মোৰ ছোৱালী, আৰু মই তাইক কেনেকৈ ৰাখিব লাগে সেইটো ভালকৈ জানো। তহঁতে মোক শিকাব নালাগে, কৈ থলো। হ'ব দিয়ক, আজিৰ পৰা নকওঁ আৰু, এতিয়া আপুনি যাব পাৰে। যাওঁ। আৰু তোৰ ছোৱালীজনীকো কৈ দিবি, সৰু হৈ আছে বুলি একো নকওঁ বুলি নাভাবিবি। আৰু এদিন যদি তাইক কয় নহয়, কাণৰ তলত ঠাউচকে লগাই দিম। চিনি পোৱা নাই মোক? হ'ব দিয়ক, তাই নকয়, মই তাইক বুজাম। ঠিক আছে। এই আমাৰ মৌতীজনী, কেলে তাই সেইটো কথা কব লাগে? ডাঙৰ মানুহৰ কথা শুনিহে থাকে। এনেই মানুহজনী দাং কাটি জীয়েক যোৱা কিমান সময় হল, আহিলে কাজিয়া লাগিবলৈ। আমাৰ এই দিম আজি ভালকৈ, বয়সতকৈ বেছি ডাঙৰ ডাঙৰ কথা কোৱা হৈছে। মই এনেকুৱা মানুহৰ লগত কাজিয়া লাগিবও নোৱাৰো, আৰু একো কথাও নকওঁ ভাই। তোক কাজি মই যিবোৰ মানুহৰ লগত কাজিয়া নালাগো বুলি ভাবো, সেইবোৰ মানুহৰ লগতে তই কাজিয়া লগাবলৈ বিচাৰি থাক। মা, মইনো কি জানো তাই মাকে যে কাজিয়া কৰিবলৈ আহিব বুলি। তাই জীয়েকক কিবা এটা কবি আৰু কাজিয়া কৰিব নাহিব, সেইটো কথা হ'ল। আৰু আজিৰ পৰা যাতে তই তাইক একো নক, গম পালি? হ'ব মা, নকওঁ। আৰু তাইৰ লগতে খেলিব নালাগে। নেখেলো। তাই আহিলেও ঘৰলৈ পঠিয়াই দিম, নালাগে ইয়াত খেলি থাকিবলৈ। ইয়াত খেলিলে আকৌ কাজিয়া হব, আকৌ তোৰ মুখৰ পৰা কিবা ওলাব, তেতিয়া আকৌ ভীষণ কাজিয়া হব। সেইটো মই কেতিয়াও নিবিচাৰো। হ'ব দিয়া, মই তাইক নামাতো আৰু তাইৰ লগত নেখেলো। বল এতিয়া ভাত খাই লওঁগে। ব'লা মা। অ মা। অ ক। পাহিহঁতৰ ঘৰৰ পৰা আহোগে। এতিয়া যাওঁ নে অলপ পিছত যাবি? কাম এটা আছে তাইৰ লগত। যা নহলে, সোনকালে আহিবি আকৌ, দেৰিকৈ নাথাকিবি। হ'ব। হ'ব মানে আকৌ কলৈকো ওলাই নাযাবি, সিহঁতৰ ঘৰতে থাকিবি। যি কথা আছে পাতিবি, পাতি কৰি আকৌ ঘৰলৈ গুচি আহিবি। হ'ব দিয়া মা। ঠিক আছে যা। ইনষ্টাগ্ৰামত ল'ৰা এটা পতাইছে নহয়। হয় নেকি? কেনেকুৱা পিছে? মজা লাগে, বহুত কিউট। তোৰেই দিন ভাল দে। সেই কথা পাতিছোহে, এতিয়া দিন ভাললৈ অহা নাই দে। তইতো ইনষ্টা এটা খুলি দিব পাৰ। মোৰ মায়ে দিব, মোবাইলটোকে ভালকে চুবলৈ নিদিয়ে, আকৌ ইনষ্টা খুলিবলৈ দিব। হৈছে আৰু, তোৰ মায়ে ভাল দে, চব কৰিবলৈ দিয়ে, আৰু মোবাইলো কিনি দিলে। তোৰ মায়ে তোক বহুত ভাল পায়। ভাল পায় বাৰু, যি লাগে কওঁ তাকে আনি দিয়ে। এতিয়া কাপোৰ কানি ধুই দিয়ে, মোক গাও ধুই দিয়ে। হয় নেকি? এনেকুৱা মাক পাবলৈ ভাগ্য লাগিব কিন্তু। আৰু কলৈকো যাবলৈ বাধাও নিদিয়ে। যা বুলি কয়, কিন্তু সোনকালে আহিবি বুলি কয়। আমাৰ আকৌ ঠেং ভাঙিম বুলি কয়। সেই তহঁতৰ ঘৰত যাওঁ আৰু বাকী আৰু ক'তো যাবলৈ নিদিয়ে। কাম এটা কৰিবি নহলে, তইতো পথাৰত গৈ থাক, পথাৰত যোৱা পইচা এটকা গোটাই পেলাই মোবাইল এটা কিনি লবি। ক'তনো কিনিব পাৰো, যিকেইটা পইচা পাওঁ গোটেইকেইটা ঘৰতে দিব লাগে। দে নহলে তোৰ দে নহব আৰু। নালাগে অ, আৰু এনেকুৱা এটা জীৱন পাম বুলি মই ভবাও নাই। কি জীৱন? নাই মা, একো নাই। অ চনু, তোৰ কথা এটা কওঁ, তই আকৌ বেয়া নাপাবি। কওকচোন। তই আকৌ তোৰ মোবাইলটো ললে আমাৰ ঘৰলৈ নাহিবি। কিয়? তই যেতিয়া মোবাইলটো আন, আমাৰ এই পাগল হয়। তই যোৱাৰ পিছত মোৰ লগত কাজিয়া কৰি থাকে, বোলে মোকো মোবাইল এটা লাগে, মোকো মোবাইল এটা লাগে। মোবাইল ললে ল'ৰা ছোৱালী কি হয় জানো নহয়? কিনো হয়? এনি টাইম সেই মোবাইলটোৱে ব্যস্ত হৈ থাকিব, ঘৰৰ কাম বন একো নকৰিব। সেইকাৰণে তাইক মোবাইল কিনি দিয়া নাই। তই আহিলে আহিবি, কিন্তু মোবাইলটোৰ লগত লৈ নাহিবি, নহলে তোৰ মায়ে ভাবিব তই আমাৰ ঘৰত আহি আহি ল'ৰাৰ লগত কথা পাতি থাক। তেতিয়াহে ডাঙৰ কথাটো হব। তোৰ মাজনী যিহে দাং কাটি আকৌ মোৰ লগত কাজিয়া কৰিবলৈ আহিব। সেইকাৰণে নানিবি। আৰু যদি তোৰ আনিবলৈ মনে আছে, তেনেহলে আমাৰ ঘৰলৈ নাহিবি, কৈ থলো। অ আই, তোৰ মায়েচোন বৰ ডাঙৰ ডাঙৰ কথা ক'লে, আৰু তইনো কিয় কাজিয়া কৰি থাক মই যোৱাৰ পিছত? মনটো বেয়া লাগে অ। মোবাইলটো হলে বহি পেলাই কিবা এটা চাব পাৰি। এতিয়া চোৱাচোন, এনেই পাগলৰ নিচিনাকৈ বহি আছো অকলে অকলে। দিনৰ দিনটো এনেইতো ঘৰতে থাকো, পথাৰৰ কেইদিনত পথাৰলৈ যাওঁ। স্কুল চিস্কুল বাদ দিলো, এবাৰ ফেইল কৰাৰ পিছত আকৌ সেইখন স্কুললৈ যাবলৈ মন নাযায়। লাজ সন্মানৰ কথা আছে ন, সেইকাৰণে নপঢ়িলোৱে। এতিয়া অলগদ্ধ হৈ ঘৰতে আছো। হ'ব দে তেনেহলে, মই গৈ থাকো ঘৰলে। মায়ে সোনকালে যাবলৈ কৈছে, দেৰি হৈছে এতিয়া। হ'ব দে, যা, আহি থাকিবি। আহিম আকৌ, তই আমাৰ ঘৰলৈ যাবি কেতিয়াবা। যাম দে। ফেচবুকটো চাই ভালে লাগে, গোটেই অচিনাকি মানুহে ভৰি পৰে যে। ৱাও, নাইচ পিক। অ মা চোৱাচোন, তুমি মই এনেকে ফটো এটা উঠিম দিয়া। কেনেকৈ চাও? কি হ'ল তোমাৰ? এনেকৈ থৰ লাগি চাই আছে যে, চিনি পোৱা নেকি? মা, একো নকয় কিয়? এই মানুহগৰাকী তোৰ মোবাইলত কেনেকৈ আহিল? ফ্ৰেণ্ড লিষ্টত আছিল। তুমি চিনি পোৱা নেকি? চিনি পাওঁ। কোন গৰাকী? ছোৱালীজনীক যে মানুহগৰাকী? দুইজনীকে। কেনেকৈ? মই যে কৈছিলো তোমাৰ ভণ্টি এজনী আছে বুলি। অ, সেইজনী এইজনী। কি? কিন্তু তুমি গেৰাণ্টি দি কেনেকৈ ক'ব পাৰা সেই ছোৱালীজনী যে মোৰে ভণ্টি? কাৰণ যি গৰাকী মানুহক মই দি পঠিয়াইছিলো, সেই মানুহগৰাকী এইগৰাকী। অ মাই গড, ইমান বছৰৰ মূৰত তথাপি তুমি নিজৰ ছোৱালীজনীক দেখা পালা এবাৰ। দেখাত একেবাৰে তোৰ নিচিনাই, চেম টু চেম। বহুত ডাঙৰ হৈ গলো তাই।
কাম এটা কৰো নেকি? কি কাম? মই মেছেজ এটা কৰো নেকি? মানে তাইৰ নাম্বাৰটো খুজিম মই। দিব জানো? কেলে নিদিব? তোমাৰ কথা কৈ দিম আকৌ। তাই মোৰ কথা জানিব লাগিব নহয়। কেপচনত কি লিখিছে? মা লিখিছে। সো এতিয়া মই তাইৰ মাক নহয়, তাইৰ মাক এই মানুহগৰাকী। তাই চাগে এই মানুহগৰাকীকে নিজৰ মা বুলি ভাবিছে, সেইকাৰণে তেনেকৈ কেপচনত লিখিছে। আৰু তাই বহুত সুখী আছে চাগে। এতিয়া যদি মই কৈ দিওঁ যে মই তাইৰ মাক বুলি, আৰু তাই যদি নাজানে, কথাটো বৰ ডাঙৰ কথা হৈ পৰিব। একো নহয় মা, কেইদিনমান পিছত কৰিবি দে, এতিয়া নালাগে কৰিবলৈ। ঠিক আছে, তুমি কবা নহলে কেতিয়া কৰিব লাগে, মই তেতিয়া নম্বৰটো খুজি দিম। হ'ব বাৰু, ফটোখন মোৰ মোবাইলত দি দিবিচোন। মই ফটোখনকে চাই সান্তনা ল'ব লাগিব। হ'ব দিয়া, দি দিম। তাক তেনেকৈ কলি মোৰ চৰিত্ৰত ধুই কথা নকবি, নহলে চুলিত ধৰি চুচৰাই আনিম। তই কি বুলি ভাবিছ এইখন গাঁৱত তই আছ নেকি? তোক যে মই ভয় কৰিম? লাজ নাপা? মতা মানুহকেইটাহে কাজিয়া লাগিব লাগে, মাইকী মানুহ এজনীয়ে যে মাটি বাৰীৰ লগত কাজিয়া কৰিবলৈ আহিছ। আগতীয়াকৈ তই লাগি লৈছ, মই নহয়। কি হলে কৰি? কি কাজিয়া কৰি আছা? তোৰ মাৰ খুত মাটি বাৰীৰ লগত কাজিয়া লাগিছে, মাটি বাৰীৰ কথা ক। মোৰ কোনো আপত্তি নাই, কিন্তু মোৰ চৰিত্ৰত ধুই কথা কলে মোৰ হজম নহয়। তোৰ কিমান কথা আছে উকটাই দিও নেকি? তোৰ জীয়েৰে জান, তোৰ নিচিনা মই চৰিত্ৰহীনা নহয় নহয় ভয় কৰি থাকিবলৈ কাৰণে। নীলাজী খুৰী, মোক চম্ভালি কথা কব। ডাঙৰে কেনেকৈ কথা কব লাগে নাজানে নেকি? এইজনী মোৰ মা হয়, আৰু মোৰ মাক তেনেকৈ কৰি মই সহ্য কৰিব নোৱাৰো। এইজনী তোৰ মা? এইজনী তোৰ মা নহয়, তোক বেলেগ মানুহেহে জন্ম দিছিল, এই মানুহগৰাকী নহয়। ঐ চা, এইবোৰ কথা নুলিয়াবি। তই আকৌ এই কাজিয়াৰ মাজত তাইক কেলে আনিলি? তোৰ জীয়েৰে উস্তাদি উস্তাদি কথা কৈ আছে সেইকাৰণে। সঁচা কথাটো তাইও গম পাও যে তই আচল মাক নহয় বুলি। মই তাইৰ আচল মাক। আৰু কোন? হেই মিছলীয়া, মনে মনে থাক। লাজ নাপাও লোকৰ ছোৱালীজনীক নিজৰ ছোৱালী বুলি কবলৈ কাৰণে? নিজৰ যে নিজে আপোন হবলৈ নোৱাৰিলি, সেই পৰবিলাককহে আপোন কৰি লৈছ। খুৰী, আপুনি যাওক। মা, তুমি অহা ভিতৰলৈ। চাবি কিন্তু, তই আজি এইষাৰ কথা কলি, শাকত যদি নেক্সট টাইম কন হয়, কথা দিগদাৰ হৈ যাব। সঁচা কথা কেতিয়াও লুকাই নাথাকে, এদিন নহয় এদিন গম পাবই। মিছলীয়া কৰবাৰ চালি মোক মিছলীয়া কবলৈ আহে। মা, ভিতৰলৈ আহাচোন তুমি, তোমাৰ লগত মোৰ কথা আছে। কি কথা আছে? সেইবোৰ কথা নহয় জানো? সেইবোৰ কথাৰ বিষয়ে তই মোৰ লগত একো কথা পাতিব নালাগে। তই মোৰ ছোৱালী বুলি কৈছো, মোৰ ছোৱালী। বেলেগে কলে বুলিয়ে যে তই বেলেগৰ ছোৱালী হৈ যাবি সেইটো কথা হ'ল নেকি? মই কৈছো নেকি মই বেলেগৰ ছোৱালী বুলি? মই জানোৱেই তুমি মোৰ মা, আৰু এইবোৰ কথা ভাবিও নাথাকিবি। নাভাবো। তুমি ভিতৰত আহা এতিয়া, অলপ ঠাণ্ডা হোৱাচোন, ইমান গৰম হৈ থাকিব নালাগে। আৰু এইবোৰ কথা পাতিবলৈ দেউতা আকৌ খুৰা আছে নহয়। তোমালোকে বেচাতে কিয় কাজিয়া কৰিব লাগে কোৱাচোন? মই কাজিয়া কৰিলে বহুত বেয়া পাওঁ। তাইহে আগতে লাগিবলৈ আহিছে, মই গৈছিলো নেকি? হ'ব দিয়া, আহা ভিতৰলৈ আহা। মা, তুমি মোক আজি সঁচা কথাটো কবই লাগিব, মই তোমাৰ ছোৱালী হয় নে নহয়? তই সেইজনী কথা শুনি পেলাই মোক সুধিছ যে তই মোৰ ছোৱালী হয় নে নহয়? মই খুৰীৰ কথা শুনি কোৱা নাই, মই বহুতৰে মুখত শুনিছো নুশুনাকৈ, কিন্তু আজিলৈকে তোমাক প্ৰশ্ন কৰা নাই। কিন্তু আজি সুধিবলৈ বাধ্য হৈছো মা, মই তোমাৰ ছোৱালী নহয় নেকি? কোনে কৈছে? কোনে কৈছে তই মোৰ ছোৱালী নহয় বুলি? তই মোৰ ছোৱালী, আৰু মোৰ পৰাটো কোনো আঁতৰাব নোৱাৰে। আজিয়ে যি কলি এইষাৰ কথা, আজিৰ পৰা নকবি তই, কৈ থলো। হাৰে, যিটো প্ৰশ্ন কৰিছিলে সেইটো উত্তৰ নিদিলেইচোন। মা শুনা না। এই যি হয় হ'ব, আজি মেছেজ কৰিয়ে চাওঁ। হাই, তোমাৰ নম্বৰটো দিবা নেকি? কোন হয় আপুনি? আৰু মোৰ নম্বৰ আপোনাক কিয় দিম? এনেই ফ্ৰেণ্ড বুলি ধৰা, হাই কলে কি ফ্ৰেণ্ড হৈ যায় নেকি? বা বুলি ধৰা, হয় নেকি? মই যাকে তাকে বা বনাবলৈ পকলা হোৱা নাইতো। বাপৰে বাপ, ইমান এটিটিউড। সঁচা কথাটো কৈ দিও নেকি? তেতিয়াহে চক খাব। ৰবা, মোৰ ফটো এখন দি আছো, চিন কৰিলে কিবা ৰিপ্লাই আহে। তোমালোকৰ ফটো কিয় দিছা আকৌ? তুমি এতিয়াও ধৰিব পৰা নাই? নাই পাৰা। তুমি নিজৰ মাকো চিনি পোৱা নাই? নিজৰ মা? যোনে তোমাক জন্ম দিছিলে। কথাষাৰ নকওঁ বুলি আছিলো, কিন্তু কবলৈ বাধ্য হলো, কাৰণ মায়ে বহুত দুখত আছে। মায়ে মানাই কৰিছিল কবলৈ কাৰণে। মিছা কথা, এইবোৰ সকলো মিছা কথা। মোৰ মা এজনী, যাৰ লগত মই থাকো। সেইজনী তোমাৰ মা নহয়, তোমাৰ আচল মা মোৰ মা, আৰু মই তোমাৰ বা হয়, গম পালা? এবাৰ সেইজনী মাক সুধি চাবা, ফটোখন দেখাই চাবা, কি ৰিয়েকশ্যন দিয়ে তেতিয়া গম পাবা। বাই। নিজৰ বুলি ভাবা যদি তেতিয়াহলে ফোন কৰিবা। হোৱাট? ইমান কনফিডেন্স লৈ কৈছে যে? সঁচাকৈ কোৱা নাইতো। মই মাক দেখাই ফটোখন ৰিয়েকশ্যনটো ল'ব লাগিব। মা, অ মা, চা এইফালে আহাচোন। তোমাক বস্তু এটা দেখাবলগীয়া আছে। কিনো বস্তু দেখা? এই ফটোখন চাচোন, মানুহজনী চিনি পোৱা নেকি? তই এইখন ফটো ক'ত পালি? কি হয় মা? মই জাষ্ট সুধিছোহে যে মানুহজনী চিনি পোৱা নেকি? নাপাওঁ। তই ক'ত পালি এইখন ফটো? ছোৱালী এজনী দিছিলে, কৈছে এইজনী বোলে মোৰ মা, যোনে মোক জন্ম দিছিল। কথাটো সঁচা নেকি? মিছা কথা। এইটো কেতিয়াও সত্য হ'ব নোৱাৰে। মোৰ চকুত চকুত হৈ কোৱা মা, এইটো সঁচা নে মিছা? মিছা বুলি কৈছে নহয়, মোক আৰু প্ৰশ্ন কৰি নাথাকিবি। চা এইফালে চোৱা। কি চাব লাগে হা? কেইবাৰ ক'ব লাগে মই তোৰ মা, আৰু কোনো নহয়, গম পালি? মাৰ ৰিয়েকশ্যন চাই গম পাই গলো, সেইজনী মোৰ মা। মই এবাৰ লগ কৰিব যাব লাগিব, আৰু সকলোবোৰ কথা গম ল'ব লাগিব। মাক নোকোৱাকৈ যাম, মনে মনে। মা, কথা এটা হ'ল। কি কথা? মই ভণ্টিক মেছেজ কৰিছিলো। কিয়? মই তোক কোৱা নাছিলো মেছেজ কৰিব নালাগে বুলি? এতিয়া কি হ'ব? হ'ব দিয়া মা, তাই সেই মানুহজনীকে নিজৰ মা বুলি ভাবে। তুমি এতিয়া তাইৰ কথা পাহৰি যোৱা। সঁচা?
কি ক'লেনো তাই? সেইজনীয়ে তাইৰ মাক আৰু কোনো নহয় তেনেকৈ ক'লে। মই বাৰু তোমাৰ আৰু মোৰ ফটো এখন দি থৈছো, মানুহজনীৰ ৰিয়েকশ্যন চাবলৈ দিছো, ৰিয়েকশ্যনতে গম পাব নহয়। তই বাৰু ফটোখন কিয় দি দিব লাগে কচোন? ফটোখন দি দিলেতো অভিয়াছলি গম পাব ন। মই গম পোৱাতে বিচাৰো। তাই ইয়ালৈ আহক, আমাৰ লগত থাকক। আৰু দেউতা আগৰ নিচিনা নহয় মা, দেউতা বহুত ভাল হৈ গ'ল, তুমি জানাইচোন। কিন্তু মই এজনী মাকৰ বুকুৰ পৰা কেনেকৈ লৈ আহো তাইক? তুমি জন্ম দিছা, তোমাৰ অধিকাৰ আছে তাইৰ ওপৰত। যদি তাই তোমাক নিজৰ মা বুলি ভাবে তেনেহলে নিশ্চয় ফোন বা মেছেজ কৰিব। শুনো এইজনী কথা নাই যে, ক'ত গ'লা ক? কেনেবা কৈ মাকৰ ওচৰলৈকে গুচি যোৱা নাইতো, কথা চাগে পাতিলে, নহলেনো ক'ত ফটো পাব। তালৈকে গুচি গ'ল তাই। সৰুৰ পৰা যিজনী ছোৱালীক ডাঙৰ দীঘল কৰিলো, নিজৰ ছোৱালীকো ইমানখিনি মৰম নকৰিলো, তাইক যিমানখিনি কৰিলো, এতিয়া তাই গুচি গ'ল মোৰ বুকুত কোৰ মাৰি। সেয়া কি হ'ল হে? কেলে এনেকৈ কান্দি আছা? শুনো আৰু নাই মানে তাই মাকৰ ওচৰলৈ গুচি গ'ল। তাই ফোনত কথা পাতে চাগে, আৰু মাকে ফটো দিছিলে, মোক সুধিছিলে এজনী কোন হয় বুলি। মই ক'লো মই চিনি নাপাওঁ, মই তোৰ মা আৰু কোনো নহয়। কিন্তু তাই গম পাই গ'ল মই যে তাইৰ আচল মাক নহয়। কিন্তু মোৰ মৰমত কি কমি আছিল আপুনিয়ে কওকচোন? সিমান মৰম কৰিছিলো, নিজৰ ছোৱালীতকে বেছিকে মৰম কৰিছিলো তাইক। আৰু এতিয়া তাই আমাক এৰি গুচি গ'ল নিজৰ মাকৰ ওচৰলৈ। সিমান দুখ দিব নাপায়। আৰু সেইজনী কি কৰিলে? এতিয়া ছোৱালীজনী ডাঙৰ হওঁতে তাইক এতিয়া নিজৰ মাক বুলি চিনাকি দিছে। সিমানে যদি নিজৰ মাক বুলি চিনাকি দিব লৈছিল, তেতিয়াহ'লে সৰুতে লৈ নগ'লে কিয়? সিমানখিনি মৰম চেনেহ কৰাৰ পিছত এনেকৈ মাকৰ বুকুৰ পৰা ছোৱালীজনীক লৈ যাব নালাগে। হ'ব দিয়া নাকান্দিবাচোন। ভগৱান আছে নহয়, আৰু আমাৰচোন নিজৰ ছোৱালী আছেই। তথাপিতো বহুত দুখ লাগিছে মোৰ। দুখ নকৰিবা অ। তাই যদি তোমালৈ অলপ হ'লেও মনত পৰে তেনেহ'লে নিশ্চয় আহিব, সেইটো মই ভালকৈ জানো। নপৰে? ক'ত মনত পৰিব? মনত পৰা হয় সেনেকৈ এৰি গুচি নাযায়। মা শুনো, মই মা। তই খবৰ নিদিয়াকৈ ওলালি যে? বাক কৈছিলো আহিম বুলি, বাই কোৱা নাই নেকি? নাই কোৱা। মই তাইক খং কৰিম বুলি কোৱা নাই চাগে। ভালে আছানে? আছো অ। তই ভালে আছ নহয়? ময়ো বহুত ভালে আছো। আৰু মা দেউতা ভালে আছে? এতিয়া চাগে অলপ দুখ কৰিছে। মই নোকোৱাকৈ গুচি আহিলো মনে মনে তোমাক চাবলৈ কাৰণে। ভণ্টি তুমি আহিলা? আহিলো বা। তুমি মাক কোৱা নাছিলা নেকি মই আহিম বুলি? নাই কোৱা। হ'ব দিয়া ভিতৰলৈ। ইমানখিনি বাট যে অকলে আহিব পাৰিছা, সেইটোৱে বহুত মোৰ কাৰণে। ঠিক আছে ব'লা। বাইদেউ, শুনিছো আপোনাৰ ছোৱালীজনী বোলে গ'লগৈ নিজৰ মাকৰ ওচৰলৈ। এইটোতো হ'বই লাগে। ক'তনো সদায় বেলেগৰ মাকৰ ওচৰত থাকিব? গম পোৱাৰ পিছত এনেও যাবগে। আমি নকলেও জানিব এদিন হ'লেও এদিন যে তাইৰ মাক আপুনি নহয়, বেলেগহে। কেইজনৰ মুখ বন্ধ কৰিব আপুনি? সেইকাৰণে লোকৰ ল'ৰা ছোৱালীক ইমান মৰম কৰিব নালাগে, ইমান মূৰৰ ওপৰলৈ উঠাব নালাগে, বুজিলে? নিজৰ যি আছে সেয়াকে লৈ সন্তুষ্ট হ'ব লাগে। নিজৰ ল'ৰা ছোৱালীৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে আনৰ ল'ৰা ছোৱালী। শুনা ইমান কথা শুনাবলগীয়া আছে, শুনা। মই এতিয়া শুনিবলৈ আছো, বেলেগে শুনাব আৰু মই শুনিম, মুখ বন্ধ কৰি কাকো একো নকওঁ। আমি আকৌ শুনাবলৈ অহা নাই দেই, কথাষাৰ কবলৈহে আহিছো। বাৰ লগত আজি যাবি শ্বপিং কৰি আহিবিগে। এতিয়া যিহেতু ইয়াতে থাকিবি, সেইকাৰণে কাপোৰ কানি কেইটামান সৰহকে লৈ আহিবি। কোনে ক'লে মই ইয়াত থাকিম বুলি? কেলে? তই থাকিবলৈ অহা নাই জানো? মই তোমাক প্ৰশ্ন কৰিবলৈ আহিছো, থাকিবলৈ অহা নাই। প্ৰশ্ন? কি প্ৰশ্ন? তুমি মোক জন্ম দি কিয় এৰি দিলা? এইবোৰ বহুত কথা, এতিয়া এইবোৰ কথা উলিয়াব নালাগে। মোৰ জানিবলৈ মন গৈছে মা, কিয় তুমি মোক এৰি দিলা? কিয় জন্ম হোৱাৰ লগে লগে তুমি মোক বেলেগৰ হাতত গোটাই দিলা? এতিয়া মোক কিমান কথা শুনাই তুমি জানানে? সেইকাৰণে কৈছো তই আৰু বেলেগৰ কথা শুনিব নালাগে। তই ইয়াতে থাক। তোৰ দেউতাৰো এতিয়া ভাল হ'ল, তোৰ দেউতাৰ কাৰণে এইখিনি কৰিবলগীয়া হ'ল মোৰ। তেনেহ'লে মোক পেটতে মাৰি নেপেলালে কিয়? শুনো, সেইবোৰ কথা নকবি। বহুত কষ্টত জন্ম দিছো মই, তুমি জন্মহে দিছা। সেই মানুহজনে আৰু মানুহগৰাকী কিমান মৰমত মোক ডাঙৰ দীঘল কৰিছে তুমি জানা? এবাৰ খবৰ লৈছিলা নে তুমি মই কেনেকৈ আছো, কি কৰিছো, কি খাইছো, কি পিন্ধিছো? ক'ত খবৰ ল'বা? নিজেতো ইয়াত আজাদিত আছা। তোমাৰ ডাঙৰজনীহে নিজৰ ছোৱালী, মইতো তোমাৰ নিজৰ ছোৱালী নহয়। মোৰ এতিয়া এজনীয়ে মা, সেইজনী যিজনী মোক লালন পালন কৰিছে, তুমি নহয়। মোক বেয়া নাপাবা, মই তালৈ যাবই লাগিব। সেইটোৱে চাগে মায়ে মোৰ কাৰণে ভাত চাই আছে, কান্দি আছে। মই সেই মাজনীক অকলে এৰিব নোৱাৰো। দেউতাৰ মুখখন এবাৰ চাই যা। আজি আহি পাব দেউতা। মই সেইজন মানুহৰ মুখ নাচাওঁ, যিজন মানুহে মোক হত্যা কৰিবলৈ খুজিছে। মই যাওঁ মা, ভালে থাকা, গুড বাই। কি হ'ল তুমি এনেকৈ কান্দি আছা যে? ছোৱালী আহিছে ফূৰ্তিহে কৰিব লাগে, এনেকৈ কান্দি থাকে জানো? ক'ত গ'ল তাই? গ'লগৈ। কি? ইমান দিনৰ মূৰত সুখকণ আহিছিল, আকৌ গুচি গ'ল। কিন্তু কিয়? মোৰোতো চাবলৈ মন গৈছিল তাইক এবাৰ। তাই আপোনাক নাচায়, তাই হত্যাকাৰীক নাচায় বোলে। তাই তেনেকৈ কৈছে? তেনেকৈ কৈছে। কাম এটা কৰো নেকি, মই লৈ আহোগে। নাই, নালাগে যাবলৈ। তাইক যাবলৈ দিয়ক। তাই য'তে সুখী ত'তে থাকিবলৈ দিয়ক। ভুল আমাৰ গাত, তাইৰ গাত নহয়। ঠিক আছে বাৰু, কিন্তু তোমাক দুখত দেখিহে বেয়া লাগিছে। আমাৰ আকৌ এজনী ছোৱালী আছে নহয়, তাইক লৈ সুখী থাকিম আমি। গাঁৱৰ ফালে ওলাই যাবই নোৱাৰো, সকলোৱে কথা শুনাই মোক। কাকো একো ক'ব নোৱাৰো। আগতে উস্তাদি মাৰি কৈ ফুৰো, এতিয়া তাই আমাক বহুত লাজত পেলাইছে। হ'ব দিয়া, কেইদিনমানৰ পিছত
সকলো ঠিক হৈ যাব, চিন্তা নকৰিবা। কি ঠিক হব? একো ঠিক নহয়। মই জানো তাই আৰু ঘূৰি নাহে, তাই তাতে থাকিব। নালাগে দে ঘূৰি আহিবলৈ, তুমি ইমান চিন্তা কৰি থাকিব নালাগে। মা, দেউতা। মাজনী তই দেউতা মই। তই কলৈ গুচি গৈছিলি? সেই মানুহজনীৰ ওচৰলৈ যিজনী মানুহে মোক জন্ম দি পলাই গৈছিল। মাৰে কিমান কষ্টত আছে তই জাননে? গোটেই ৰাতি ভাত খোৱা নাই, কান্দি আছে, গাঁৱৰ ফালে ওলাই যাব নোৱাৰি, সকলো কথা শুনাই। কিয় কান্দি থাকিব লাগে? মোৰ ওপৰত অলপো বিশ্বাস নাই নেকি? মই তোমালোকক এৰি কলৈকো নাযাওঁ। সেইজনীয়ে মোক জন্মহে দিছিল, কিন্তু তোমালোকে মোক ডাঙৰ দীঘল কৰিলা সিমান মৰমত। তেতিয়া তোমালোকে মোক বেলেগৰ ছোৱালী বুলি নাভাবা, তেতিয়া অভাৱত থাকিব দিয়ে নে? লাগিলে ঘৰখন চলিবলৈ অসুবিধাই হওক কিয়, চব বস্তু দিছা। সেই মা দেউতাক মই কেনেকৈ পাহৰিব পাৰো কোৱাচোন? তই আকৌ মোক কেতিয়াও এৰি নাযাবি অ। নাযাওঁ অ মা, তুমিয়ে মোৰ একমাত্ৰ মা, যাক মই বহুত ভাল পাওঁ নিজতকৈ বেছি। যিজনী মায়ে মোৰ কাৰণে বেলেগৰ লগত কাজিয়া কৰিব পাৰে, সেইজনী মাক মই কেনেকৈ বেয়া পাব পাৰো? মই কৈ থৈ আহিছো সিহঁতক মোক আৰু ডিষ্টাৰ্ব নিদিবলৈ। দেউতাৰ মুখখন চাই আহিব দিছিল। তাৰপিছত মই কলো মোৰ হত্যাকাৰী মুখখন মই কেতিয়াও চাব নিবিচাৰো, আৰু নাচালো, গুচি আহিলো। ভালে কৰিলি। হ'ব দিয়া, এতিয়া চকু পানীখিনি মুচাচোন। মুচি ললো দে। ভিতৰলৈ আহ। ব'লা মা, দেউতা ব'লা। আহা। এতিয়া আৰু তুমি কাৰো পৰা কথা শুনিব নালাগে। তুমি ডাঠি ক'ব পাৰিবা যে মোৰ ছোৱালী ঘূৰি আহিল। তেতিয়াৰ পৰা তুমি কাৰো পৰা ভয় কৰিব নালাগে, মই এই কথাটো জানিবলৈ। ঠিক আছে।